প্ৰিয় দৰ্শক, আজি মই আহিছোঁ চম্পাবনলৈ। হয়, সেইখন চম্পাবনলৈ যি চম্পাবনত যি কুঠৰীত যি বাসগৃহত বহি মৌলানা আব্দুল জলিল ৰাগিবি ৰহমতুল্লাহে লিখি গৈছিল বহুতো কালজয়ী কবিতা আৰু বহুতো কালজয়ী শায়ৰী। ভিডিঅ'টো শেষলৈ চাই থাকক আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম মৌলানা আব্দুল জলিল ৰাগিবি ৰহমতুল্লাহৰ বহুতো স্মৰণীয় বস্তু। প্ৰিয় দৰ্শক, সেই স্মৃতি যি স্মৃতিয়ে বহুতৰ গাৰ নোম শিয়ৰাই তুলিব, বহুতে হুৱা হুৱা কৰি কান্দিব, বহুতে নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিব। ৰাগিবি চাহাবৰ জীৱন সাধনাৰ স্মৃতি। ৰাগিবি চাহাবে এইখন সৰু বাসগৃহতে বহি সাহিত্য, কবিতা, সাংবাদিকতা, বিধায়ক, মাদ্ৰাছাৰ মহতামিম, শ্বেইখুল হাদিছ, প্ৰধান শিক্ষক ইত্যাদি সকলো ধৰণৰ কাম সমাপন কৰি গৈছিল। এইখনেই সেই সভাকক্ষ, যি চকী, যি আসনবিলাকত বহি মৌলানা আব্দুল জলিল ৰাগিবি চাহাবে বিভিন্ন সাধাৰণ জনতা, বিভিন্ন তেওঁৰ শিষ্য সকলোৰে লগত আলোচনাত বহিছিল। এজন বিধায়ক হিচাপে তেওঁ সাধাৰণ জনতাৰ লগত এই সভাকক্ষত বহিয়েই মানুহৰ লগত কথা পাতিছিল, দুখ দুৰ্দশাৰ কথা আলোচনা কৰিছিল। আৰু মানুহেও মৌলানা আব্দুল জলিল ৰাগিবি চাহাবৰ ঘৰত গৈ এই চকী, এই আসনবিলাকতেই বহি বহি তেওঁৰ বাবে অপেক্ষা কৰিছিল। প্ৰিয় দৰ্শক, এইখনেই সেই কোঠালী, যি কোঠালীৰ দুয়োখন আসনত বহি মৌলানা আব্দুল জলিল ৰাগিবি চাহাবে জীৱনৰ বহুতো কাম সমাপন কৰি গৈছিল। এখন আসনত বহি মৌলানা আব্দুল জলিল ৰাগিবিয়ে এজন বিধায়ক, এজন সাংবাদিক, এজন শ্বেইখুল হাদিছ, প্ৰধান শিক্ষক, মহতামিম হিচাপে জীৱনৰ সকলো কাম সমাপন কৰি গৈছিল। আৰু সাধাৰণ এজন ৰাগিবি, সাধাৰণ এজন মৌলানা আব্দুল জলিল হিচাপে তেওঁ অন্য আন এখন আসনত বহি লিখা মেলাৰ লগতে নিজৰ অধ্যয়নৰ কাম কৰি গৈছিল। এতিয়া আপোনালোকক লৈ আহিছোঁ আন এখন কোঠালীলৈ, যি কোঠালীত মৌলানা আব্দুল জলিল ৰাগিবি চাহাবৰ জীৱনত অধ্যয়ন কৰা প্ৰত্যেকখন কিতাপ এইখন কোঠালীৰ পুথিভঁৰালত সংৰক্ষণ কৰা আছে। জীৱনত এজন ভাল মানুহ হ'বলৈ কোনবিলাক জ্ঞানৰ প্ৰয়োজন, জীৱনৰ প্ৰত্যেকটো জটিল সমস্যাৰ সমাধান, এখন ভাল সমাজ, এখন সুস্থ সমাজ প্ৰতিষ্ঠিত কৰিবলৈ যিবিলাক অধ্যয়ন, যিবিলাক গ্ৰন্থৰ প্ৰয়োজন, প্ৰত্যেকবিলাক গ্ৰন্থই মৌলানা আব্দুল জলিল ৰাগিবি চাহাবৰ পুথিভঁৰালত উপলব্ধ আছে। আৰু এনেকৈ বৃহৎ পুথিভঁৰালত হাজাৰ হাজাৰ কিতাপৰে সংৰক্ষিত মৌলানা আব্দুল জলিল ৰাগিবি চাহাবৰ ৰাগিবি স্মৰণীয় পুথিভঁৰাল। পুথিভঁৰালখনত আছে আমি সাধাৰণ মানুহে কেতিয়াও নুশুনা কিছু নাম, মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰা বহুতো কিতাপ, কুৰআন হাদিছৰ লগতে অন্যান্য বহুতো নাম নজনা পুথিৰ সংৰক্ষিত এটা পুথিভঁৰাল ৰাগিবি পুথিভঁৰাল। লগতে তেওঁ স্বৰচিত বহুতো কবিতা পুথি, ইছলামিক পুথিৰে সমাহাৰ এইখন ৰাগিবি পুথিভঁৰালত। প্ৰিয় দৰ্শক, আজি কলেজ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি মাদ্ৰাছা শিক্ষাৰ্থীলৈকে আজি আমি সকলো উচ্চ ডিগ্ৰীধাৰী, কিন্তু মৌলানা আব্দুল জলিল ৰাগিবি চাহাবৰ দৰে এজন ব্যক্তিত্ব পোৱা খুবেই দুষ্কৰ হৈ পৰিছে। কাৰণটো আমি অধ্যয়নত পিছ পৰি গৈছোঁ। মৌলানা আব্দুল জলিল ৰাগিবি চাহাবৰ এই ৰাগিবি পুথিভঁৰাল তাৰে এটা ইংগিত দিছে যে মৌলানা আব্দুল জলিল ৰাগিবি চাহাব কেনেকৈ হৈ পৰিল বিশ্বখ্যাত ব্যক্তি, অসমৰ বৰেণ্য আলিমে দ্বীন মৌলানা আব্দুল জলিল ৰাগিবি। প্ৰিয় দৰ্শক, আপুনিও সময় কৰিব পাৰে মৌলানা আব্দুল জলিল ৰাগিবি চাহাবৰ এই ৰাগিবি পুথিভঁৰাল কমপক্ষে এবাৰ হ'লেও ভিজিট কৰিবলৈ, আৰু চাওক দেখক কোনবিলাক পুথি অধ্যয়ন কৰিছিল মৌলানা আব্দুল জলিল ৰাগিবি চাহাবে এখন সুস্থ সমাজ গঢ়িবলৈ, ৰাজনৈতিক জ্ঞানৰ বাবে, মুঠতে এখন সুস্থ সমাজ এটা বা এজন সুস্থ মানুহ হ'বলৈ মৌলানা আব্দুল জলিল ৰাগিবি চাহাবে কোনবিলাক গ্ৰন্থ অধ্যয়ন কৰি গৈছিল আৰু তেওঁৰ পুথিভঁৰালত কোনবিলাক গ্ৰন্থৰ সমাহাৰ ঘটিছে।
প্ৰিয় দৰ্শক এতিয়া আপোনালোকক লৈ আহিছোঁ সেইখন কোঠালীলৈ যি কোঠালীত মৌলানা আব্দুল জলিল ৰাগিবি চাহাবে প্ৰত্যেকটো দিন ব্যস্ততাপূৰ্ণ সময়খিনিৰ পৰা কিছু সময় আৰাম কৰিছিল মুঠতে নিদ্ৰা তন্দ্ৰাৰে সেই সময়টো পাৰ কৰিছিল এতিয়া আপোনালোকক লৈ আহিছোঁ সেইখন চম্পাবনলৈ যি চম্পাবনৰ বাকৰিত বহি মৌলানা আব্দুল জলিল ৰাগিবি ৰহমতুল্লাহ আলাইহে লিখি গৈছিল বহুতো কালজয়ী শায়ৰী কবিতা ৰদৰ লৈ লৈ ৰাগিবি ৰহমতুল্লাহ আলাইহ চাহাবে সম্পাদনা কৰি গৈছিল এখনৰ পিছত এখনকৈ পুথি আজিৰ পৰা প্ৰায় 40 বছৰ আগতে চম্পাবনৰ একোটা গছ ৰুই গৈছিল চম্পাবনৰ কবি খ্যাত মৌলানা আব্দুল জলিল ৰাগিবি ৰহমতুল্লাহ আলাইহে এইটোৱেই সেই চম্পাবনৰ মুখ্য চম্পা ফুলৰ গছ যি চম্পা ফুলৰ লগতে বাগিচাৰ প্ৰতিটো ফুল গছ তৰু লতা পক্ষীয়ে কান্দোনৰ ৰুণৰে এইটোৱে কৈ আছে ঘুমিয়ে গেছে শ্ৰান্ত হয়ে আমাৰে গানের বুলবুলি হায়রে ঘুমিয়ে গেছে শ্রান্ত হয়ে আমার গানের বুলবুলি দৰ্শক এইখনে সেই মছজিদ যি মছজিদত মৌলানা আব্দুল জলিল ৰাগিবি ৰহমতুল্লাহ আলাইহে জীৱনৰ প্ৰতিটো দিন 5 ওয়াক্ত নামাজ আদায় কৰি গৈছিল এইখনেই তেওঁৰ বাসগৃহৰ লগত থকা মছজিদ এইখনে সেই উজুৰ মাঠ যি উজুৰ মাঠত বহি বিশিষ্ট কবি মৌলানা আব্দুল জলিল ৰাগিবি ৰহমতুল্লাহ আলাইহে প্ৰতিটো দিন উজু কৰিছিল আৰু নামাজৰ বাবে নিজকে সাজু কৰিছিল প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'ত আমি কেৱল দেখুৱাবলৈ যত্ন কৰিছোঁ মৌলানা আব্দুল জলিল ৰাগিবি ৰহমতুল্লাহ আলাইহিৰ কিছু স্মৰণীয় বস্তু কিন্তু মৌলানা আব্দুল জলিল ৰাগিবি সাহাবৰ জীৱনৰ বৃত্তান্ত বহুত দীঘলীয়া সেই হিচাপে অন্য এটা ভিডিঅ'ত আমি মৌলানা আব্দুল জলিল ৰাগিবি সাহাবৰ জীৱনৰ সমূহ বৃত্তান্ত গাবলৈ আপোনাক শুনোৱাবলৈ যত্ন কৰিম ইনশাআল্লাহ প্ৰিয় দৰ্শক মৌলানা আব্দুল জলিল ৰাগিবি সাহাবৰ দৰে এজন নক্ষত্ৰক অসমৰ মানসপটত ভাৰতৰ প্ৰত্যেকজন ব্যক্তি লগতে অসম তথা বিভিন্ন জিলাৰ বিভিন্ন দেশৰ প্ৰত্যেকজন ব্যক্তিৰ মাজলৈ লৈ যোৱা আমাৰ একান্ত কৰ্তব্য ও দায়িত্ব গতিকে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক আৰু যদি চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকন হিট কৰি দিব যদি ফেচবুকত চাই আছে তেন্তে পেজটো লাইক কৰি দিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক প্ৰেমপূৰ্বক ধন্যবাদ